খবৰ এটা ওলাইছে নেকি ভুৱা খবৰ এটা গতিকে মই হস্পিটেললৈ গ'লোঁ হস্পিটেলত মানে গোটেই বিশ্বাসটো হোৱা নাই আৰু চবতছে দুখ লাগিছে যে অকণমানি মাইনাজনী তাই যিটো বেবী তাইক লৈ পেলাই ৰাধাক লৈ যিটো মানে হেৰি হৈ থাকে আজি ৰাধাক এৰি থৈ যোৱা মাক এগৰাকীৰ কিমান কষ্ট হ'ব কাৰণ মই নিজেও মোৰ মাক হেৰুৱাওঁতে মই এইটো ভাবিছোঁ যে মই যিমান কষ্ট পাইছোঁ মায়ে ক'ৰবাত মোক এৰি পেলাই সিমানেই কষ্ট পাইছে চাগে গতিকে মই আজি তাকে ৰাধাক দেখি ভাবিছোঁ যে দেউতাক যদি থিয়েটাৰত যায় ৰাধাই সেইখন ঘৰত মাকক নেদেখাকৈ কেনেকৈ থাকিব আৰু আমাৰ কাৰণে মই আজি মোৰ যিসকল মোৰ কণ্টেম্পৰেৰী এক্ট্ৰেছেছ তেওঁলোকৰ লগত মোৰ বন্ধুত্ব অলপ কমেই মোৰ বেছি বন্ধুত্ব বেবীবাহঁতৰ লগত পূৰবী শৰ্মা বাইদেউৰ লগত বা মৃদুলা বৰুৱা বাইদেউৰ লগত বিদ্যা ৰাও বাইদেউৰ লগত মঞ্জুলা বৰুৱা বাইদেউৰ লগত তেওঁলোকৰ লগত সেই চামটোৰ লগত মোৰ খুব বেছি আত্মীয়তা আছিল আৰু আমি কওঁ যে আমি ছোৱালীকেইজনী ফুৰিবলৈ যাম দেই সদায় আৰু মই লৈও গৈছিলোঁ তেনেকৈ আমি একেলগে ফুৰিবলৈ গৈছিলোঁ কিমান প্লেন আছিল মই এই কিবা এটা কাৰণত যেতিয়া ভাবিছিলোঁ সেই ৰোলটো বিদ্যা ৰাওৱে কৰিব তাৰপিছত মৃদুলা বৰুৱাৰ কথা ভাবিলোঁ তাৰপিছত পূৰবী শৰ্মাৰ কথাও ভাবি আছোঁ মই একেখন চিনেমাতে তিনিগৰাকী কিমান ভাল লাগিব কিন্তু বাৰে বাৰে এটাৰ পিছত এটা তেনেকুৱা হৈ থকাটো সঁচাকৈ দুখ লাগে আৰু আমাৰ স্পেচিয়েলি আমাৰ যিসকল একেবাৰে মানে মই কওঁ যে গুৰি ধৰোঁতা বুলি ক'ব পাৰি যদিও বয়সত বেবী বা ইমান ডাঙৰ নহয় তেওঁ এইটো যাবলগীয়া বয়সেই নহয় কিন্তু এওঁলোক আমাৰ গুৰি ধৰোঁতা আৰু চিনেমাৰ সঁচা অসমীয়া চিনেমাৰ যিটো প্ৰতিচ্ছবি সেইখন প্ৰতিচ্ছবি এই পূৰবী শৰ্মা বিদ্যা ৰাও মৃদুলা বৰুৱা পূৰ্ণিমা শইকীয়াহঁত মঞ্জুলা বৰুৱাহঁত মানে মই ভাবোঁ সকলো মই জাষ্ট এক্ট্ৰেছেছসকলৰ নামটো লৈছোঁ কিন্তু মই ভাবোঁ যিসকল অভিনেতা অভিনেত্ৰী এই সময়ৰ তেওঁলোকৰ সমান আমি কেতিয়াও হ'ব নোৱাৰোঁ তেওঁলোকে যিখিনি কৰি থৈ গৈছে বা তেওঁলোকৰ যি ধৰণৰ অভিনয় যিটো ধৰণৰ হেঁপাহ শ্ৰদ্ধা ভক্তি মই ভাবোঁ যে সেইটো মানে আমি সেইটো চুবই নোৱাৰোঁ আৰু বেবী আজি গুচি যোৱাই এটা ডাঙৰ শূন্যতা কাৰণ এই যিখিনি কাম আজি পূৰবী শৰ্মাই কৰিব পাৰিলেহেঁতেন চিনেমা সেইখিনি কাম কিন্তু বেলেগ কোনোৱে নোৱাৰে সেই ৰোলটোত পূৰবী শৰ্মা আহি যোৱাৰ লগে লগে এটা বেলেগ ধৰণৰ এটা ইমেজ এটা তেওঁ ক্ৰিয়েট কৰে গতিকে তেওঁক হেৰুৱাটো মই ভাবোঁ যে ইট ইজ আননাৰ্ভিং এণ্ড ইট ইজ ভেৰি আনজাষ্ট ভগৱানে কি ভাবি লৈ গুচি গ'ল আই ডোণ্ট ন' যদি আমি সুধিব পৰাহেঁতেন বেবীক সুধিলোহেঁতেন কাৰণ ঘৰত অকণমানি এজনী সৰু মাইনা এজনী আছে তাই অকণমান ডাঙৰ হৈছেহে আৰু মোৰ কাৰণে বেবী বা মোৰ লগৰ ছোৱালীৰ নিচিনা মই নাম কাঢ়ি মাতিছিলোঁ বেবী বুলি মাতিছোঁ কাৰণ বেবীবাক মোৰ নিজতকৈও সৰু যেন লাগে সদায় কাৰণ ইমান চটফটাই থাকে মানে শ্বুটিঙৰ সময়ত যেনেকৈ দেখিছিলোঁ আজি 1990ত পূৰবী শৰ্মাক অভিমান চিনেমাখনত আমি প্ৰথম লগ পাইছিলোঁ মই আৰু পূৰবী শৰ্মা তপন দা বিজু দা আমি চেতনা বাইদেউ আমি গোটেইবিলাক একেলগে সেইখন চিনেমাত প্ৰথম মই লগ পাইছিলোঁ আৰু তেতিয়া মই চাইছিলোঁ মই ইমান ধুনীয়া ছোৱালীজনী এক্ট্ৰেছে হ'লে তাৰমানে এনেকুৱা হ'ব লাগে গতিকে ডাঙৰ শূন্যতা মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে বেবীবাক নিজৰ যিসকল মৰমৰ তেওঁলোকৰ লগত যেন স্বৰ্গত ভগৱানে স্থান দিয়ে